পৰ্বতজোৰাৰ খুৰাঘাট জয়পুৰ গাঁৱত নিশা বনৰীয়া হাতীৰ তাণ্ডৱ উজাগৰা নিশা কটাব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে স্থানীয় ৰাইজৰ শেহতীয়াকৈ বিটিআৰ কোকৰাঝাৰৰ পৰ্বতজোৰা মহকুমাৰ বগৰীবাৰী আৰক্ষী থানাৰ অন্তৰ্গত খুৰাঘাট জয়পুৰ গাঁৱত নিশা এজাক বনৰীয়া হাতীয়ে তাণ্ডৱ চলাই দৰিদ্ৰ ৰাইজৰ ধান খেতি তহিলং কৰে। উল্লেখযোগ্য যে বিগত কেইবা মাহৰ পৰা বনাঞ্চল এৰি জনাঞ্চলত নিশা বনৰীয়া হাতীয়ে কেইবাটাও ঘৰ বাৰী খাদ্য সামগ্ৰী ধান খেতি তহিলং কৰে যদিও পৰ্বতজোৰাৰ বন সংমণ্ডলৰ বিষয়া কৰ্মচাৰী কোনো ধৰণৰ কাণসাৰ নাই বুলি ভুক্তভোগী ৰাইজে সংবাদ মাধ্যমৰ আগত অৱগত কৰে। বিগত কেইবা বছৰ ধৰি পৰ্বতজোৰাত বনৰীয়া হাতীৰ তাণ্ডৱ চলাই আছে। জালাবিলা ভিচিডিচিৰ অন্তৰ্গত জয়পুৰ তৃতীয় খণ্ড গাঁৱত ৫-৬টা হাতী আহি খেতি নষ্ট কৰিছে। আমি ৰাইজে যেনে তেনে হাতীজাকটোক খেতি পঠুৱাবলৈ সক্ষম হৈছোঁ। বন বিভাগক খবৰ দিয়াৰ পিছতো বন বিভাগে উপস্থিত হোৱা নাছিল। গতিকে আমি অসম চৰকাৰ তথা বিটিআৰ চৰকাৰক হাতীজাকটোক নিয়ন্ত্ৰণ কৰাৰ লগতে কৃষকসকলক ক্ষতিপূৰণ দিয়াৰ বাবে আমি অনুৰোধ জনাইছোঁ। পৰ্বতজোৰাৰ পৰা নুৰ ইছলাম মণ্ডলৰ ৰিপৰ্ট, এনি ভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।